8 নম্বৰ প্ৰশ্নটোত কৈছে তলত 45 গৰাকী ছাত্ৰ ছাত্ৰীৰ ওজনৰ বাৰম্বাৰতা তালিকা এখন দিয়া আছে। ইয়াত তালিকাখনত ওজন কেজিত দিয়া আছে, ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে। তো ইয়াত দিয়া আছে যে 31 পৰা 35 কেজি ওজনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ল 5 জন আৰু 36 পৰা 40 ওজনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ল 10 গৰাকী। 41 পৰা 45 কেজি ওজনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ল 14 জন আৰু 46 পৰা 50 কেজি ওজনৰ ছাত্ৰ ছাত্ৰী 17। তাৰপিছত 3 3 2 1 এনেকৈ দিয়া আছে। এতিয়া কৈছে তালিকাৰ পৰা তলত দিয়াবোৰ নিৰ্ণয় কৰা। এজন ছাত্ৰৰ বা এক নম্বৰত কৈছে এজন ছাত্ৰ বা এজনী ছাত্ৰীৰ সম্ভাৱিতা যিগৰাকী 41 পৰা 45 ওজন শ্ৰেণীৰ অন্তৰ্ভুক্ত হয়। তো আমি 1 নম্বৰটো চাওঁ। ইয়াতে আমাৰ ওজনবোৰ দিয়া আছে আৰু ছাত্ৰ ছাত্ৰীৰ সংখ্যা দিয়া আছে। 41 পৰা 45 ওজনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা হ'ল 14 গৰাকী। তো ইয়াত যদি আমি সম্ভাৱিতা উলিয়াব যাওঁ, মুঠ প্ৰচেষ্টা হ'ব আমাৰ কিমান? 45। তো ইয়াত আমাৰ তলত হ'ব মুঠ প্ৰচেষ্টা আৰু ওপৰত হ'ব আমাৰ 41 পৰা 45ত কিমান আছে? 14 জন। গতিকে এইটো হ'ব তাৰ সম্ভাৱিতা। এতিয়া কৈছে 66 পৰা 70 ওজনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 1 গৰাকী। ইয়াত 66 পৰা 70 ওজনৰ 1 গৰাকী আছে। তো তাৰ সম্ভাৱিতা কিমান হ'ব উলিয়াব দিছে। ইয়াত আমাৰ মুঠ প্ৰচেষ্টা হ'ল 45 আৰু 66 পৰা 70 ওজনৰ ছাত্ৰীৰ সংখ্যাৰ ফলাফল হ'ল 1। এই 1 হ'ব ওপৰত। তাৰপিছত আমাৰ 3 নম্বৰত কৈছে যে 71 পৰা 75 ওজনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা কি সম্ভাৱিতা কিমান হ'ব? তো 71 পৰা 75 ওজনৰ ছাত্ৰীৰ সংখ্যা হ'ল 0, কাৰণ ইয়াতে এই তালিকাখনত 71 পৰা 75 ওজনৰ ছাত্ৰ ছাত্ৰী নাই। গতিকে তাৰ সম্ভাৱিতা কি হ'ব? ফলাফল কি হ'ব? 0। গতিকে 0 যদি হয় তেতিয়াহ'লে আমাৰ হেৰি কৰিব পাৰি যে ইয়াৰ সম্ভাৱিতা কি হ'ব আমি উলিয়াব পাৰি। তো 71 পৰা 75 ওজনৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা 0 গৰাকী হয়, সম্ভাৱিতা হ'ব আমাৰ 0/45। গতিকে ইয়াত টোটেলি 0 হ'ব সম্ভাৱিতা। এতিয়া আমি 9 নম্বৰ প্ৰশ্নটো চাওঁ। 9 নম্বৰ প্ৰশ্নটোত কৈছে এখন বেগত কিছুমান সৰু বল আছে, তাৰে 3টা বেঙুনীয়া, 4টা ৰঙা, 5টা হালধীয়া আৰু 2টা বগা। এতিয়া কৈছে যাদৃচ্ছিকভাৱে এটা বল উলিয়াই আনিলে বলটো বেঙুনীয়া হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা, হালধীয়া হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা, বেঙুনীয়া অথবা ৰঙা হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা, বলটো কলা হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা। এতিয়া ইয়াত মুঠ বল কিমান সেইটো আমি লিখি লৈছো। বেঙুনীয়া বল হ'ল 3টা, ৰঙা বল হ'ল 4টা, হালধীয়া বল হ'ল 5টা, বগা বল হ'ল 2টা। মুঠ বলৰ সংখ্যা হ'ব 14টা। এইকেইটা যোগ কৰিলে এতিয়া ইয়াত বেঙুনীয়া হোৱাৰ সম্ভাৱিতা কিমান হ'ব? তো ইয়াত আমাৰ মুঠ প্ৰচেষ্টা হ'ল 14 আৰু বেঙুনীয়া বল যিমানটা আছে সেইটো হ'ব ফলাফল। বেঙুনীয়া বল আছে আমাৰ 3টা, 3 যাব ওপৰত। এইখিনি হ'ব সম্ভাৱিতা। এতিয়া হালধীয়া হোৱাৰ সম্ভাৱিতা কি? তলত হ'ব 14 আৰু হালধীয়া কিমানটা আছে? 5টা, গতিকে 5 হ'ব ওপৰত। এতিয়া কৈছে 3 নম্বৰ যে বেঙুনীয়া হোৱাৰ সম্ভাৱিতা কি? যে বেঙুনীয়া বল কিমানটা আছে? বেঙুনীয়া আছে 3টা, বেঙুনীয়া নাইবা ৰঙা কৈছে অথবা। গতিকে আমি বেঙুনীয়া যদি উলিয়াও, বেঙুনীয়া আমি আগতে উলিয়াইছো, এতিয়া উলিয়াব পাৰি। তো 3/14 হ'ব আৰু ৰঙা হোৱাৰ সম্ভাৱিতা হ'ব 14 তলত আৰু ৰঙা কিমানটা আছিলে? ৰঙা আছিলে 4টা, গতিকে 4 ওপৰত হ'ব। 2ৰে কাটিলে আমি 2 পাম, ইয়াত 7 পাম, গতিকে 2/7 হ'ব। তাৰপিছত এতিয়া 4 নম্বৰ প্ৰশ্নটো কৈছে যে বলটো কলা হোৱাৰ সম্ভাৱিতা নিৰ্ণয় কৰা। তো বলটো কলা হোৱাৰ সম্ভাৱিতা যদি আমি উলিয়াও, তো কলা বল আমাৰ কিমানটা আছিলে? কলা বলৰ সংখ্যা আছিলে মাত্ৰ 2টা, গতিকে 2/14 হ'ব। তো ইয়াত 2ৰে কটাকটি কৰিলে 1/7 হ'ব। তো এইখিনি হ'ব আমাৰ 4টা প্ৰশ্নৰ সমাধান। এতিয়া আমি 10 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 10 নম্বৰ প্ৰশ্নত কৈছে এটা পাছাগতি 5খন পিঠিত 1 2 3 4 আৰু 5টো লিখা হৈছে। 6 নং পিঠিখনত একো লিখা নহল। যদি পাছাগতিটো টছ কৰা হয় তেন্তে তলত দিয়া বোৰৰ সম্ভাৱিতা নিৰ্ণয় কৰা। একো নিলিখা 1 নম্বৰত কৈছে একো নিলিখা পিঠিখন ওপৰমুৱাকৈ ওলাব পৰা সম্ভাৱিতা কিমান? 6 সংখ্যাটো ওলাব পৰা সম্ভাৱিতা কিমান? 3 নম্বৰত কৈছে আটাইতকৈ সৰু মৌলিক সংখ্যাটো ওলাব পৰা সম্ভাৱিতা কিমান? তো ইয়াত কি আছে? পাছাগতিটোৰ মুঠ 6খন পিঠিৰ ভিতৰত 5খন পিঠিত 1ৰ পৰা 5লৈকে লিখা আছিল। তাৰে মুঠ প্ৰচেষ্টা তেতিয়া কি হ'ব? মুঠ প্ৰচেষ্টা হ'ব 5। কিন্তু 6 নম্বৰ পিঠিত একো লিখা নাই, তেতিয়াহ'লে একো নিলিখা পিঠিৰ সংখ্যা হ'ব 1।
এতিয়া মুঠ প্ৰচেষ্টা হ'ব 6 কাৰণ 6খন পিঠি হ'ল তো 6খন পিঠিত কি হৈছে এটা পিঠিত একো লিখা নাই একো নিলিখা পিঠিৰ সংখ্যা 1 সেইকাৰণে মুঠ প্ৰচেষ্টা হ'ব 6 তো এতিয়া কৈছে একো নিলিখা পিঠিখন ওপৰমুৱাকৈ ওলাব পৰা সম্ভাৱিতা কিমান হ'ব তো ইয়াত মুঠ প্ৰচেষ্টা হ'ব 6 আৰু একো নিলিখা পিঠিৰ সংখ্যা হ'ল 1 এটো 1/6 হ'ব তাৰ সম্ভাৱিতা তো 6 সংখ্যাটো এতিয়া কৈছে 6 সংখ্যাটো ওলাব পৰা সম্ভাৱিতা কিমান তে 6 সংখ্যাটো ওলাব পৰা পিঠিৰ সংখ্যা হ'ব 0 কাৰণ 6 সংখ্যাটো কি লিখাই হোৱা নাই 1 ৰ পৰা 5 লৈকে লিখা হৈছিল গতিকে 6 সংখ্যাটো নাই কাৰণে তাৰ কি পিঠিৰ সংখ্যা 0 হ'ব গতিকে ইয়াত 6খন পিঠি আৰু 6 ওলাব পৰা সংখ্যাটো 0 তেতিয়াহ'লে ইয়াত সম্ভাৱিতা হ'ব 0 এতিয়া 3 নম্বৰত কৈছে আটাইতকৈ সৰু মৌলিক সংখ্যাটো ওলাব পৰা সম্ভাৱিতা কিমান আটাইতকৈ সৰু মৌলিক সংখ্যাটো পিঠিৰ সংখ্যা হ'ল 1 এটা কাৰণ আটাইতকৈ সৰু মৌলিক সংখ্যাটো হ'ল 2 যেটো 2 লিখিছো তো তাৰ সম্ভাৱিতা কি হ'ব ইয়াত 6খন পিঠি তাৰ এটা পিঠিত কি আছে এটা আটাইতকৈ সৰু মৌলিক সংখ্যা আছে এইটোৰ সম্ভাৱিতা হ'ব 1/6 গতিকে এইখিনি আছিল 10 নম্বৰ প্ৰশ্নটোৰ সমাধান এতিয়া আমি 11 নম্বৰ প্ৰশ্নটো সমাধান কৰিম 11 নম্বৰ প্ৰশ্নত কৈছে কোনো এখন খেলত জয় হোৱাৰ সম্ভাৱিতা হ'ল 0.4 হলে খেলখনত জয় নোহোৱাৰ সম্ভাৱিতা কি হ'ব জয় হোৱাৰ সম্ভাৱিতা আছে 0.4 আৰু জয় নোহোৱাৰ সম্ভাৱিতা কিমান আমি লিখিছো কোনো এখন খেলত জয় হোৱাৰ সম্ভাৱিতা হ'ল 0.4 জয় নোহোৱাৰ সম্ভাৱিতা কি উলিয়াব লাগে এতিয়া আমি জানো যে PE প্লাস P not E equal 1 অর্থাৎ কোনো এটা ঘটনাৰ সম্ভাৱিতা হোৱাৰ সম্ভাৱিতা এটো আৰু নোহোৱাৰ সম্ভাৱিতা যোগফল হ'ল 1 এতিয়া এটো কৈছে হোৱাৰ সম্ভাৱিতা মান হোৱাৰ হলে আমি ইয়াতে বহাম 0.4 আৰু নোহোৱাৰ সম্ভাৱিতা আমাৰ উলিয়াব দিছে গতিকে এইটো আমি এনেকৈ ৰাখিম ইকুৱেল টু 1 এতিয়া এইখিনি আমি হফালে দি দিম ইয়াত প্লাস হৈ আছে হফালে গলে কি হ'ব মাইনাস হ'ব গতিকে PE not equal 1 minus 0.4 এতিয়া যদি আমি এটো মাইনাস কৰো 1.0 আমি দি লব লাগিব কাৰণ পয়েন্টৰ পিছত আমাৰ ইয়াতে আছে 0.4 আমি যদি ইয়াত মাইনাস কৰো তো ইয়াত 0 ৰ পৰা 4 নাযায় ইয়াৰ পৰা এক ধাৰ কৰিলে 10 হ'ব 10 ৰ পৰা 4 গলে 6 এতিয়া পয়েন্টটো ইয়াত আমি 0 পাম কাৰণ ইয়াৰ পৰা এক ধাৰ লৈছিলো তেতিয়া ইয়াত 0 থাকিব 0 পৰা 0 গলে 0 এতিয়া আমি 0.6 পালো PE not অর্থাৎ ইয়াত আমি কি লিখিম জয় নোহোৱাৰ সম্ভাৱিতা 0.6 হ'ব এইখিনি আছিল আমাৰ 11 নম্বৰ প্ৰশ্নটোৰ সমাধান ভিডিঅটো ইমানতে সামৰিছো ধন্যবাদ